না চাওক এইবিলাক এইটো এটা আমাৰ সকলোৰে অসমৰ প্ৰতিজন ব্যক্তিয়ে বিচাৰে যে ৰাজ্যখন শান্তি হ'ব ৰাজ্যখনত এটা দিন আছিল যে ৰাজ্যখনত তেতিয়া আমাৰ চৰকাৰো চলি আছিল তেতিয়া AGP চৰকাৰ আছিলে আমিও মন্ত্ৰী আছিলোঁ তে ৰাজ্যখনত কিমান অশান্তি হৈছিল সেই সময়ত আপোনালোকে নিজে জানে গতিকে শান্তিটো আমাৰ সকলো ৰাইজৰে কাম্য আজিৰ দিনটোত গতিকে আমি যিসকলে এতিয়া আলোচনা মেজলৈকে আহিছে ভাল কথা এইটো আৰু যিসকল অহা নাই তেখেতসকলক আমি আহ্বান জনাম যে তেখেতসকলে শান্তি প্ৰক্ৰিয়াত তেখেতসকলে যোগদান কৰক আৰু অসমৰ এটা স্থায়ী শান্তি হওক কাৰণ ৰাজ্যখনত আজি স্থায়ী শান্তি নথকাৰ কাৰণে বিগত দিনত ৰাজ্যখন আমাৰ উন্নতিৰ দিশত যিমান আগবাঢ়িব লাগিছিল আগবাঢ়িব পৰা নাছিলে কিন্তু এতিয়া ৰাজ্যখন আগবাঢ়ি গৈছে কাৰণ আজি ৰাজ্যখনত শান্তি বিৰাজ কৰিছে গতিকে মই ভাবোঁ যিসকল এতিয়াও শান্তি প্ৰক্ৰিয়াৰ মাজলৈকে অহা নাই মজিয়ালৈকে অহা নাই তেওঁলোকৰ শান্তি প্ৰক্ৰিয়াৰ মাজলৈ আহিবলৈ মই আহ্বান জনাইছোঁ সেইবিলাক কথা শুনক এইবিলাক কথা নহয় এইবিলাক কোনোবাই কি কথা কয় কিছুমান মানুহ আছে তেওঁ কিছুমান মানুহ থাকে যে কণ্ট্ৰভাৰ্চি কথা কৈ খুব ভাল পায় এই ব্যক্তিজনে আগতেও তেনেকুৱা বহু কামখিনি কৰিছে আৰু তেওঁ এটা ৰাজনৈতিক দৃষ্টিভংগী ৰাখি কাম কৰিছে আজি আপোনালোকে জানে যে বেংগলী হিন্দু যিখিনি মানুহ এইখিনি আজি বিজেপিৰ সপক্ষে ভোটদান কৰি আছে আৰু গতিকে তেওঁলোকে আমাৰ ভোটাৰসকলৰ মাজত এটা খেলিমেলি কৰাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ এটা প্ৰপাগাণ্ডা তেওঁলোকে কৰে আৰু এই ব্যক্তিজনে আগতেও এনেকুৱা ধৰণৰ বহুখিনি প্ৰপাগাণ্ডা তেওঁ কৰিছে গতিকে সেইটো লৈ পেলাই আমাৰ কোনো মানে এনেকুৱা কথা নহয় যে বৰাকবাসী কেতিয়াও তেওঁৰ যিটো কথা তেওঁৰ কথাটো বৰাকৰ কোনো মানুহে এইটো সমৰ্থন নকৰে আৰু সেইটো কথাৰ কোনো গুৰুত্ব নাই অখিল গগৈ কৈ থাকিব লাগিব নহ'লে অখিল গগৈ গুৰুত্ব কোনে দিব অখিল গগৈ এনেকুৱা 2-4টা কথা কৈ থাকিব লাগিব তেওঁ ক'বই আৰু তেওঁ কোৱা মানে এইটো নহয় যে তেওঁ যদি ইমানেই দখল আছিল এটা চিট কিয় দিলে অসমৰ ৰাইজে তো তেওঁ আচলতে বহুতকেইটা চিট পাব লাগিছিল গতিকে তেওঁ কৈ থাকিব তেওঁৰ কোৱাটোত আমি সিমান গুৰুত্ব দিয়া নাই সেইটো গুৰুত্বপূৰ্ণ কথাও নহয় অখিল গগৈ কি কয় আৰু এইটো কিবা পাৰ্টি এটা আছে নহয় আৰু কিবা এইটো সেইবিলাকে কি কয় এইটো আমাৰ বিচাৰৰ বিষয় নহয় না 4টা মুখ্য হ'ব পাৰে তাহাঁতে 15টা যে আছে সেই 15টাও একেলগে থাকক এই 4টাতো আছে সেই 15টাও থাকক আৰু যদি ক'ৰবাত 2-এটা বাকী ৰৈছে সেইকেইটাও আনক সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয় এই নিৰ্বাচনত আপোনালোকে ফলাফলে গম পাব ৰাইজে কাৰ সপক্ষে ভোটদান কৰে এইবাৰ ভাল চিট পাব ভাল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মানে 11.5খন চিট আমি পাম কথা বুজি পাইছে তো যি নহওক মই নকওঁ আৰু গতিকে 11খন চিটটো আমি কমচে কম পাম গতিকে ভূপেন বৰাই যিটো কথা কৈছে এই 4টা দল আৰু বাকীকেইটা যে 15টাৰ বাকী 4টা 11টা বাদ দিলে সেই 11টাকো লৈ লওক আৰু যদি ক'ৰবাত কোনোবা আছে চুকে কৰে সেইকেইটাকো লৈ লওক লৈ পেলাই একগোট হওক আৰু ৰাইজে ভোট যাক দিব লাগে দিব নহয় ৰাইজে সেইটোতো হয়তো মিছা কথা সেইটো এটা কংগ্ৰেছৰ প্ৰপাগাণ্ডা সেইটো কংগ্ৰেছৰ প্ৰপাগাণ্ডা এইটোৱেই যে কংগ্ৰেছে যাতে আমাক এইটো বদনাম দিব পাৰে সেইটো নহয় বন বিভাগৰ কিবা নতুন নিযুক্তি তেনেকুৱা হ'ব নেকি নিযুক্তি মানে নতুন বন বিভাগৰ মানে এইবাৰ নিযুক্তি আমাৰ আৰু 1 লাখ হ'বলৈ কিছু বাকী আছেতো এডভাৰটাইজ দিছেতো এই এডভাৰটাইজত বন বিভাগো আছে না সেইটো শুনক কংগ্ৰেছৰ কথা মই কিয় ক'ব যাম মোৰতো দৰকাৰ নাই মোৰ কথা হ'ল কি মই জিতু গোস্বামী ডাঙৰীয়াৰ কথা ক'ম মই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা ক'ম মোদী ডাঙৰীয়াৰ কথা ক'ম কংগ্ৰেছৰ তাতে টনা আজৰা চলে না জানিছোঁ নাই বুজি পাইছোঁ তাহাঁতে টনা আজৰা নকৰি একদম শান্তিপূৰ্ণভাৱে এজনেই যদি হয় সেইটোতো আমাৰ কাৰণে কোনো ফাৰাক নপৰে আৰু সিহঁতে যদি টনা আজৰাকৈ 2 ভাগো হয় তাতো আমাৰ কোনো অসুবিধা নাই গতিকে আমি জিকাটো আমাৰ প্ৰশ্ন হ'ল আমি জিকাটো নিশ্চিত গতিকে এইটোতো ডাঙৰ কথা নহয় তেওঁলোকে কৈ থাকক